ধৰা পেলাইছে, এতিয়া কয়লা ক্ষেত্ৰত ধৰা পেলাইছে, এই ধৰা পৰা আৰম্ভ হৈছে, উল্টা গণনা আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ 26ৰ আগতেই তেওঁৰ এতিয়া ম্যাদ উকলি যোৱাৰ সময়। সেইকাৰণে ৰাইজে বিচাৰিছে যে পঞ্চায়ত নিৰ্বাচনটো কৰক। কেনেকে কৰে আপুনি কৰক, আপুনি মুখ্যমন্ত্ৰী, আপুনিতো চব পাৰে। অবৈধভাৱে আপোনালোকে আমাৰ 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 এছেম্বলি কনষ্টিটুৱেঞ্চি বিলাকতো ডিলিমিটেশ্যন কৰিলে, এটাত 3.5 লাখ, এটাত 1.5 লাখ, আপোনাৰ ইচ্ছামতে কৰিলে অসাংবিধানিকভাৱে। আমি আহিলেতো আকৌ সেইখিনি আকৌ আমি চিজিল কৰিবলৈ বহুত সময় লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া উল্টা গণনা, ক্ষমতাৰ উল্টা গণনা আৰম্ভ হৈছে। তাৰে আৰম্ভণি এই কয়লা খনি ধৰা পৰিছে, তাৰ আৰম্ভণি এতিয়া পঞ্চায়ত নিৰ্বাচনটো কৰিব পৰা নাই। অনুদানৰ কথাটোত আমাৰ পাৰ্টীয়ে ক'ব, সেইটো মই ক'ব খোজা নাই। এইটো ব্যৱস্থা হ'ব লাগে, আইনী ব্যৱস্থা হ'ব লাগে। ইনডাইৰেক্ট ডাইৰেক্ট যিসকল তেওঁলোকৰ জড়িত, ইমিডিয়েটলি তেওঁলোকক ব্যৱস্থা হ'ব লাগে। আৰু তেওঁলোকে যদি ক্ষমতাত আছে, সেই ক্ষমতাৰ পৰা তেওঁলোকে আঁতৰি পেলাই এটা ইনকুৱাৰী কৰি এইবাৰ ব্যৱস্থা ল'ব লাগে। ইয়াৰ লগত কোন জড়িত সেই কথাখিনি মুখ্যমন্ত্ৰীয়ে জানে, ৰাইজে জানে। যিসকল জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো ৰাইজে বিচাৰিছে।